নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ অন্য এটা MCQৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ক্লাছত আমি আলোচনা কৰিম তোমালোকৰ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। এই যিটো তোমালোকৰ ইতিহাস খণ্ডৰ 4 নম্বৰ লেচন আছে, এই লেচনটো তোমালোকৰ যিখিনি MCQ পৰীক্ষাত আহিব পৰা চান্স আছে, আজি গোটেইখিনি MCQ এই ক্লাছত আমি ডিছকাশ্যন কৰিম। গতিকে তুমি যদি ক্লাছ 10ৰ যিকোনো এটা এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা, তেনেহ'লে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা। এই ক্লাছটো তোমালোকৰ গোটেইখিনি MCQ যিখিনি নেকি পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেণ্ট হ'ব, সেই MCQখিনি তোমালোকক দেখাবলৈ চেষ্টা কৰিম। 1 নম্বৰ MCQটোৱে হৈছে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে নিশ্চয় জানা, ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল, নহয় জানো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি ব্ৰিটিছ আৰু মানসকলৰ মাজত স্বাক্ষৰিত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সভাপতিৰ নাম আছিল কুলধৰ চলিহা, গোপীনাথ বৰদলৈ, অম্বিকাগিৰি ৰায়চৌধুৰী নে লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সভাপতিৰ নাম আছিল কুলধৰ চলিহা। শুদ্ধ অপশ্যনটো হৈছে এই অপশ্যনটো। ঠিক আছে, এইকেইটা তোমালোকে চাই থৈ দিবা, পৰীক্ষাত অহাৰ চান্স খুব বেছি। যোৰহাট সাৰ্বজনীন সভা কাৰ কাৰ নেতৃত্বত গঠন কৰা হৈছিল বাৰু? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে, ইয়াত অপশ্যন দিছে বিভিন্ন ধৰণৰ নাম আছে মানুহৰ, দেখিছা? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে জগন্নাথ বৰুৱা। যোৰহাট সাৰ্বজনীন সভা জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন কৰা হৈছিল। অ'কে ভাইটি ভণ্টিসকল, নেক্সট কুৱেশ্যনটো মন কৰা। নেক্সট প্ৰশ্নটো হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কুলধৰ চলিহা। তোমালোকক পাজল লগাবৰ কাৰণে পৰীক্ষাত কি কৰিব, যিবিলাক নাম নেকি আমি জেনেৰেলি পাই থাকোঁ, লাইক পদ্মনাথ গোহাঁই বৰুৱা, অমীয় কুমাৰ দাস, নবীন চন্দ্ৰ বৰদলৈ, এই ব্যক্তিসকলৰ নাম আমি জেনেৰেলি পাই থাকোঁ কিতাপত, নহয় জানো? গতিকে তোমালোকক পাজল লগাবৰ কাৰণে মানে এনেকুৱা ধৰণৰ আমাৰ চিনাকি নামবিলাক দি দিব, কিন্তু তোমালোকে কাহিনী ভুল নকৰিবা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কুলধৰ চলিহা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সম্পাদক আছিল কুলধৰ চলিহা। অ'কে, নেক্সটটো মন কৰা। আছাম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিব্ৰুগড়ত। কোম্পানীৰ আমোল বুলিলে কোনছোৱা সময়ক বুজোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1826 চনৰ পৰা 1858 চনলৈকে এই সময়ছোৱাক আমি কোম্পানী আমোলৰ সময় বুলি কওঁ, বা কোম্পানী আমোলৰ শাসনৰ সময় বুলি আমি কওঁ। উত্তৰ পূব ভাৰতৰ প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়খনৰ নাম? অসম কৃষি বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, অসম পশু চিকিৎসা মহাবিদ্যালয় নে অসম চিকিৎসা মহাবিদ্যালয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এইটো। অসম কৃষি বিশ্ববিদ্যালয় হৈছে উত্তৰ পূব ভাৰতৰ প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়। নেক্সটটো মন কৰা। তলৰ কোনজন জোনাকী যুগৰ প্ৰথম সম্পাদক আছিল? তোমালোকে নিশ্চয় জানা জোনাকী যুগ বুলি ক'লে কোনটো সময়ত বুজোৱা হয়। এতিয়া জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰ কুমাৰ আগৰৱালা। হেমচন্দ্ৰ বৰুৱা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰ কুমাৰ আগৰৱালা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব চন্দ্ৰ কুমাৰ আগৰৱালা। চন্দ্ৰ কুমাৰ আগৰৱালা আছিল জোনাকী যিখন কাকত, সেই জোনাকী কাকতৰ প্ৰথম সম্পাদক। বুজিলা? অ'কে, নিশ্চয় বুজি পাই আছা কথাবিলাক। মানে আমাক পাজল লগাবৰ কাৰণে আমি যিবিলাক নেকি নাম জেনেৰেলি পাই থাকোঁ, এইবিলাক নাম দেখিছা, সেইবিলাক নাম আমাক মানে দি দিয়ে, যাতে আমাৰ পাজল লাগি যায় মানে। অসমীয়া ভাষা উন্নতি সাধনী সভাই প্ৰকাশ কৰা আলোচনীখনৰ নাম অৰুণোদয়, জোনাকী, বাঁহী নে সঞ্জীৱনী? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জোনাকী। এতিয়া অসমীয়া ভাষা উন্নতি সাধনী সভা, ইয়াক আমি চমুকৈ কি বুলি কওঁ? অভা উষা বুলি কওঁ। সেই অভা উষাই প্ৰকাশ কৰা এখন আলোচনীৰ নাম হৈছে জোনাকী। অ'কে, নেক্সটটো মন কৰা। 1903 চনত কোনে আছাম এছ'চিয়েশ্যন গঠন কৰিছিল? এইটো SSLC 2020 আহি গৈছে, দেখিছা? 1903 চনত কোনে আছাম এছ'চিয়েশ্যন গঠন কৰিছিল? শুদ্ধ অপশ্যনটো হৈছে মাণিক চন্দ্ৰ বৰুৱা। মাণিক চন্দ্ৰ বৰুৱাদেৱে 1903 চনত আছাম এছ'চিয়েশ্যন গঠন কৰিছিল, মানে তেখেতে নেতৃত্ব লৈছিল মানে। মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা অসমৰ ব্যক্তিজনৰ নাম কি? অসমৰ ব্যক্তিগৰাকীৰ নাম কি? তোমালোকৰ SSLC 2023 এইটো প্ৰশ্ন আহিছিলে, মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা অসমীয়া ব্যক্তিজনৰ নাম কি? সেই ব্যক্তিজনৰ নাম হৈছে লীলাধৰ বৰুৱা। এই ব্যক্তিজনৰ নাম মনত ৰখাই থৈ দিবা। অ'কে, নেক্সটটো মন কৰা। সৰুপথাৰত ৰেল বগোৱা অপৰাধত ফাঁচি দিয়া ব্যক্তিজন কোন আছিল? ব্ৰিটিছ চৰকাৰে সৰুপথাৰত ৰেল বগোৱাৰ অপৰাধত আমাৰ অসমীয়া এজন ব্যক্তিক ফাঁচি দিছিল, সেই ব্যক্তিগৰাকীৰ নাম কি? সেই ব্যক্তিগৰাকীৰ নাম হৈছে কুশল কোঁৱৰ। কুশল কোঁৱৰৰ এখন নাটকো আছে, তোমালোকে পাইছা চাগে সেই নাটকখন, নহয় জানো? তেখেতে কি কৰিছিলে? সৰুপথাৰত ৰেল বগৰাই দিছিলে, আৰু সেই অপৰাধতে ব্ৰিটিছ চৰকাৰে কুশল কোঁৱৰদেৱক কি দিছিলে? ফাঁচি দিছিলে শাস্তি হিচাপে। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন আছিল জয়ন্তী, মিলন, দীপক, বন্তি। শুদ্ধ অপশ্যনটো হৈছে মিলন। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম আছিল মিলন।
নেক্সট মন কৰা অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক আছিল অৰুণোদয় কাকতৰ প্ৰথম সম্পাদকজনৰ নাম কি আছিল মন কৰা ইয়াতে শুদ্ধ অপশ্যনটো হৈছে B2 ডক্টৰ নাথান ব্ৰাউন আছিল অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক অৰুণোদয় জানাই আমাৰ অসমৰ প্ৰথমখন বাতৰি কাকত নহয় জানো সেই বাতৰি কাকতৰ প্ৰথম সম্পাদক আছিল ডক্টৰ নাথান ব্ৰাউন ওকে গাইজ নেক্সট কুৱেশ্যনটো মন কৰা নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি নতুবা অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে কাক নিৰ্বাচন কৰা হৈছিল অপশ্যন দিছে বিষ্ণুৰাম মেধি অপশ্যন দিছে গোপীনাথ বৰদলৈ ৰবীন চন্দ্ৰ বৰদলৈ নে বসন্ত কুমাৰ দাস ইয়াৰ শুদ্ধ অপশ্যনটো তোমালোকে নিশ্চয় জানা আমাৰ অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰীৰ নাম হৈছে গোপীনাথ বৰদলৈ বুজিলা আৰু এইটো MCQ তোমালোকৰ 2023 চনৰ HSLCৰ ফাইনেল এক্সামত আহিছিলে যে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি বুজিলা নামটো কি নামটো হৈছে গোপীনাথ বৰদলৈ যোৰহাট সাৰ্বজনীন সভা কাৰ নেতৃত্বত গঠন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জগন্নাথ বৰুৱাৰ নেতৃত্বত পদ্মনাথ গোহাঁই বৰুৱা দিয়া আছে জগন্নাথ বৰুৱা দিয়া আছে ৰজা নৰনাৰায়ণ সিংহ বা মাজুমেলীয়া ৰজা তাৰপিছত দিছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে B2 জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজনীন সভা গঠন কৰা হৈছিলে 17 নম্বৰটো হৈছে কেতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল শুদ্ধ অপশ্যনটো হৈছে 1960 20 নৱেম্বৰত তো ভাইটি ভণ্টিসকল তোমালোকৰ এই যেটো পাৰ্টিকুলাৰ লেসন এই লেসনটো তোমালোকৰ ইমানগিটাই তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট আই থিংক মই ভাবো আৰু হেতু কাৰণে তোমালোকক এইগিটাকে দেখাই দিয়া হল বাকিও তোমালোকে উলিয়াও বুলি কলে ধেৰ উলিয়াব পাৰিবা কিন্তু যিকিটা ইম্পৰ্টেন্ট হেগিটাকে তোমালোকক আজি ইয়াত দেখুৱাই গল ক্লাছটো যদি ভাল পালা জানাই আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা আৰু তোমালোকে যদি ক্লাছ 10 সোশিয়াল সায়েন্সৰ কমপ্লিট সিলেবাসৰ কোৰ্সটো যদি লবলৈ বিচৰা তেনেহলে ভিডিও ডেসক্ৰিপচন চেক কৰিবা তাতে লিংক দিয়া আছে তাত গৈ তোমালোকে ক্লাছ 10 সোশিয়াল সায়েন্সৰ কমপ্লিট কোৰ্সটো লবলৈ সক্ষম হ'বা যত তোমালোকক আমি MCQৰ ক্লাস বিলাক প্ৰোভাইড কৰি দিয়া আছে যত তোমালোকে লং কোৱেশ্চনছ পাবা তোমালোকৰ যিবিলাক হিউজ কনসেপ্ট হেবিলাকৰ তোমালোকে ক্লিয়াৰিফিকেশন তাতে পাবা যিসকল ষ্টুডেন্টে লবলৈ বিচৰা তোমালোকে ডেসক্ৰিপচন চেক কৰা নতুবা আমালৈ হোৱাটছএপত এটা মেছেজ কৰা আমি তোমালোকক লিংক প্ৰোভাইড কৰি দিম কিন্তু ডাইৰেক্টলি গৈ যদি পাৰচেজ কৰো বুলি ভাবা তেনেহলে ডেসক্ৰিপচন চেক কৰা তাতে লিংক দিয়া আছে তোমালোকৰ হে কোৰ্সটো তোমালোকৰ সোশিয়াল সায়েন্স সাবজেক্টটো সম্পূৰ্ণ কমপ্লিট ক্লিয়াৰ হৈ যাব ওকে সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও ক্লাস যদি ভাল লাগিলে এটা লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিবা বাই বাই তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহলে আমাৰ থ্ৰুদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কোৱেশ্চন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব তোমালোকে কোৱেশ্চন আনসাৰ পেটাৰ্ন বিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্সোনেল অনলাইন কোচিংত আমি শিকাও গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহলে তোমালোকে আমাৰ থ্ৰুদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশন ফিজ হৈছে অনলি 499 रुपीस যত তোমালোকক গ্ৰামাৰ তোমালোকৰ টেক্সটবুক আৰু তোমালোকৰ যিখন হৰু সাপ্লিমেন্টাৰী ৰিডাৰ আছে গোটেই কেইখন পঢ়ুৱা হয় লগতে কোৱেশ্চন আনসাৰ বিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব হেবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুদি পঢ়িবৰ কাৰণে তেনেহলে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেসক্ৰিপচনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কন্টাক্ট কৰি ল'ব